ছয় জনগোষ্ঠী জনজাতিকৰণ সন্দৰ্ভত আজি বিধানসভাত দাখিল হ'ল মন্ত্ৰীগোটৰ প্ৰতিবেদন। এই সন্দৰ্ভত কোচাচমুখী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আদৰণী জনাৰ লগতে আজি বিটিচি সচিবালয়ত হোৱা অপ্ৰীতিকৰ ঘটনা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনৰ নেতাজনে কয় যে আজিৰ এই ঘটনাত ৰাজনৈতিক অভিসন্ধি আছে। কোচাচমুখী জনগোষ্ঠীয়ে ৰঙাচকুলৈ ভয় নকৰে। প্ৰথম কথা আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুদিনীয়া এটা ছয় জনগোষ্ঠী কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো সমস্যা, বহুদিনীয়া সমস্যা। আমি বহুদিনৰ পৰা কোচ ৰাজবংশীসকলে আন্দোলন কৰি আহিছিল। বহুত ঘূণীয়া হ'ল, কোচ ৰাজবংশী বহুত ত্যাগ কৰিব লগা হৈছে। এই ক্ষেত্ৰত আমি ইমান দিনে আমাৰ যি অপেক্ষা, মই ভাবোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰে এইবাৰ এটা বাস্তৱ পদক্ষেপ ল'ব। আজি প্ৰতিবেদনখন বিধানসভাত উঠিছে আৰু অকল সেইটোৱে নহয়, আমি 2026 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত এই কমপ্লিট প্ৰক্ৰিয়াটো সমাপ্ত হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি ৰাষ্ট্ৰপতিৰ আদেশ জাৰি কৰি হ'লেও যে কোচ ৰাজবংশীক কিন্তু নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰিব লাগিব, স্পষ্ট কথা। আমি স্পষ্ট কথা সেইকাৰণে আমি আজি চৰকাৰখনক বাকী যিখিনি প্ৰক্ৰিয়া আছে, অলৰেডি আমাৰ বিলখন অলৰেডি ৰাজ্যসভাত মানে উঠিছিলে, গতিকে অফিচিয়েলি কাম গোটেইখিনি হোৱা অলৰেডি হৈ গৈছে। এতিয়া অকল ইমান দিনে ৰৈ আছিল মানে ৰাজনৈতিক ষড়যন্ত্ৰ আৰু ৰাজনৈতিক সদিচ্ছাৰ অভাৱ। আমি ভাবোঁ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই ইমান দিনীয়া যি সমস্যা সমাধান হ'ব আৰু ঐতিহাসিক একদিন হ'বলৈ গৈ আছে বুলি আমি আশা ৰাখিছোঁ। লগতে এটা কথা ক'ব বিচাৰিছোঁ, আজি কোকৰাঝাৰত এক হিংসাত্মক যি ঘটনা হ'ল, মই ভাবোঁ আচলতে জনজাতিকৰণৰ ক্ষেত্ৰত এইটো ৰিলেটেড নহ'বও পাৰে। মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰখনক অস্থিৰ কৰি পেলোৱাৰ এক ষড়যন্ত্ৰণা কিজানি হ'ব পাৰে। যিসকলে বহুত কথা ভাবি আছিলে যে আমি এইবাৰ অমুক কৰিম তমুক কৰিম, তেওঁলোকে যে ধূলিসাৎ হ'ল, তেওঁলোকে মই ভাবোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰখন অস্থিৰ কৰি পেলোৱাৰ ষড়যন্ত্ৰ হ'ব পাৰে। এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, কাৰো ভাতৰ কাঁহীৰ ভাত আমি কাঢ়ি আনিব খোজা নাই। আগতে কৈছোঁ যে আমি যি ট্ৰাইবেলৰ অধিকাৰ খৰ্ব কৰি আমাক জনজাতিকৰণ কৰিব নালাগে। ট্ৰাইবেল আমি কৈছোঁ যে জনজাতিকৰণৰ লাগিলে সংবিধান সংশোধন কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰক। কাৰো ৰঙা চকুক ভয় কৰি আমি কোচ ৰাজবংশী জীয়াই থকা জাতি নহয়। আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, অসমখন অস্থিৰ কৰিব খোজা যিকোনো শক্তিক আমি মুখীমূৰ কৰিবলৈ কোচ ৰাজবংশী সদায় প্ৰস্তুত। আৰু ইয়াৰ কাৰণে মই চৰকাৰক আহ্বান জনাম, যিবিলাক ছয় জনগোষ্ঠীৰ এই জনজাতিকৰণ প্ৰক্ৰিয়াক ব্যাঘাত জন্মোৱাৰ কাৰণে যি শক্তি অতঃপ্ৰত জড়িত হৈ আছে, অনতিপলমে তেওঁলোকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। এইখিনিয়ে মই অসম চৰকাৰক ক'ব বিচাৰিছোঁ। ধন্যবাদ।